পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত ঐক্যমঞ্চৰ ফালৰ পৰা ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাতে জ্বৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু আজি আমাৰ অন্তিম কাৰ্যসূচী কোকৰাঝাৰ জিলাত। কিন্তু আমি আজি ইয়াত দেখিবলৈ পাইছোঁ যে অসমত বেলেগ জিলাত এটা আইন চলে, কোকৰাঝাৰ জিলাত এটা বেলেগ আইন চলে নেকি? কাৰণ আমি যেতিয়া প্ৰশাসনৰ পৰা জ্বৰ সমদলৰ অনুমতি বিচাৰিছিলোঁ, প্ৰশাসনে আমাক জ্বৰ লৈ অনুমতি দিয়া নাই, কিন্তু আমাক সমদলৰ কাৰণে অনুমতি দিছিল আৰু কৈছিল আপোনালোকে সমদলটো কৰিব পাৰিব। কিন্তু আমি দেখিছোঁ যে সমদলৰ কাৰণে আমাক টাইম বান্ধি দিছিল 2:30 বজালৈকে দিনৰ, আৰু অৰ্ডাৰটা ওলাইছে 3:30 বজাত। এইটো কেনেকৈ সম্ভৱ? আমি 2:30 বজাত কেনেকৈ প্ৰতিবাদী সমদলটো কৰিম? এতিয়া আমি প্ৰশাসনক জনাই দিছোঁ যে আমাৰ এই প্ৰতিবাদী সমদল শান্তিপূৰ্ণভাৱে কোকৰাঝাৰ চহৰ ভ্ৰমণ কৰিব আৰু আপোনালোকে ইয়াত বাধা দিয়াৰ অধিকাৰ নাই। কাৰণ আমি আপোনালোকৰ ফালৰ পৰা অনুমতি বিচাৰিছিলোঁ আৰু আপোনালোকে দিব বুলি কৈছিল, কিন্তু আপোনালোকে হঠাৎ 3:30 বজাত এটা অৰ্ডাৰ ওলাই দিলে যে আপোনালোকৰ 1টা বজাৰ পৰা 2:30 বজালৈকে ভিতৰতহে আপোনালোকে টাউনত প্ৰতিবাদী সমদল উলিয়াব পাৰিব। গতিকে আমি ধিক্ষাৰ জনাইছোঁ সদৌ ছাত্ৰ সন্থাৰ পৰা, আৰু আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে জাতি মাটি ভেটিৰ কথা কয়, খিলঞ্জীয়া মানুহৰ কথা কয়, কিন্তু আপোনালোকে আমাক সুৰক্ষিত কৰিব পৰা নাই। আমি কোচ ৰাজমিস্ত্ৰীসকল আজি বহিৰাগতত পৰিণত হৈছোঁ। আমি মাটি বাৰী হেৰাই গৈছোঁ, আমাৰ নিজৰ জেগাত আমাৰ অস্তিত্ব হেৰাই গৈছে। আমি কেনেকৈ জীয়াই থাকিম? আপোনালোকে যদি আমাক সংৰক্ষণ কৰিব বিচাৰে, সুৰক্ষিত কৰিব বিচাৰে, তেনেহ'লে জনজাতিকৰণ বিকল্প নাই। আমাক জনজাতিকৰণ লাগিবই, নহ'লে নামনি অসম একালত হেৰাই যাব। গতিকে আমাৰ দাবী হ'ল যে আমি যিহেতু জনজাতিকৰণৰ যোগ্যতা আছে, যিহেতু আমাক 96ত এবাৰ জনজাতিকৰণৰ মৰ্যাদা দিছিল, আৰু 2019 চনতে যিহেতু আমাৰ বিলখন কোচ ৰাজমিস্ত্ৰীসকলকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন ৰাজ্যসভাত গৈ পাইছিল, নিশ্চয় আমাৰ জনজাতিকৰণৰ অধিকাৰ আছে, আমি সংবিধানিকভাৱে এইখিনি প্ৰাপ্য। গতিকে আমাক কিয় জনজাতিকৰণ দিয়া নাই? আমি কিয় জনজাতিকৰণৰ পৰা বাৰে বাৰে বঞ্চিত কৰি আহিছে? 14 চনৰে ভিতৰতে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱা কথাটো আজিলৈকে কিয় কৰিব পৰা নাই? গতিকে আমি আজি শেষবাৰৰ কাৰণে এই কোকৰাঝাৰ জিলাৰ পৰা প্ৰতিবাদী সমদলৰ পৰা সকীয়াই দিছোঁ যে আমাক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, নহ'লে 26ৰ নিৰ্বাচনত আমি গোটেইকেইটা ঐক্যমঞ্চকে আদি কৰি 6 জনগোষ্ঠী ঐক্যমঞ্চৰ ফালৰ পৰা আমি বিজেপি বিৰোধী স্থিতি ল'ম।